মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ বিজ্ঞানৰ হোজাই ডিষ্ট্ৰিক্টত হৈ যোৱা 2023 আৰু 24 বৰ্ষৰ প্ৰি-ফাইনেল এছেছমেণ্ট এক্সামিনেশ্যনৰ বিজ্ঞানৰ প্ৰশ্নকাকতৰ MCQবোৰ সমাধান কৰিম। চাবা, 1 নম্বৰ প্ৰশ্ন কি দিছে, তলৰ কোনটো তাপবৰ্জী প্ৰক্ৰিয়া? 1 নম্বৰ দিছে শুকান চূণৰ সৈতে পানীৰ বিক্ৰিয়া। 2 নম্বৰ দিছে এটা এচিডৰ লঘুকৰণ। 3 নম্বৰ দিছে পানীৰ বাষ্পীভৱন। 4 নম্বৰ দিছে কৰ্পূৰৰ ঊৰ্ধ্বপাতন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব, ইয়াত 1ও কাৰেক্ট আৰু 2 কাৰেক্ট। তেন্তে 1 আৰু 2 ক'ত আছে চাবা, অপশ্যন এত আছে কি 1 and 2, তেন্তে এ নম্বৰটো কি দিবা, ৰাইট দিবা। কুৱেশ্যন নম্বৰ 2 চাবা কি দিছে, FeSO4 ৰিয়েকশ্যন হিট হয়নে, তাপ দিয়া হৈছে, Fe2O3 প্লাছ SO2 প্লাছ SO3 উৎপন্ন হৈছে। ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ। এই বিক্ৰিয়াটো হ'ল কি বিয়োজন বিক্ৰিয়াৰ উদাহৰণ। বি হ'ব কাৰেক্ট। কুৱেশ্যন নম্বৰ 3 কি দিছে চাবা, দাঁতৰ এনামেলত কেলছিয়াম ফছফেট থাকে, ইয়াৰ প্ৰকৃতি হ'ল ক্ষাৰকীয়। অপশ্যন এ কাৰেক্ট। কুৱেশ্যন নম্বৰ 4 কি দিছে, তলৰ কোনটো যৌগক অম্লনাশকবোৰৰ এটা উপাদান হিচাপে ব্যৱহাৰ কৰা হয়? অপশ্যন এ দিছে কি NaCl, অপশ্যন বি দিছে Na2CO3, অপশ্যন চি দিছে NaCO3, অপশ্যন ডি দিছে NH4Cl। ইয়াৰ কাৰেক্ট এনসাৰ হ'ব সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট, NaCO3, কাৰেক্ট অপশ্যন হ'ব চি। কুৱেশ্যন নম্বৰ 5 কি দিছে চাবা, এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে, যৌগটো পানীত দ্ৰৱণীয়, সম্ভৱপৰ মৌলটো হ'ব, অপশ্যন এ দিছে কেলছিয়াম, অপশ্যন এ কাৰেক্ট। কুৱেশ্যন নম্বৰ 6 কি দিছে, পাতল মিহি তাৰলৈ ৰূপান্তৰিত হ'ব পৰা ধাতুৰ সামৰ্থক বোলা হয় নমনীয়তা, অপশ্যন এ কাৰেক্ট, নমনীয়তা। কুৱেশ্যন নম্বৰ 7 কি দিছে চাবা, কেলছিয়ামক পানীত যোগ কৰিলে কি ঘটে? ই পানীৰ সৈতে বিক্ৰিয়া নকৰে, এইটো হ'ব নোৱাৰে। ই পানীৰ সৈতে প্ৰবলভাৱে বিক্ৰিয়া কৰে, অপশ্যন চি দিছে ই পানীৰ সৈতে কম তীব্ৰভাৱে বিক্ৰিয়া কৰে, অপশ্যন চি কাৰেক্ট, এইটো হ'ব নোৱাৰে। ডি কি দিছে, উদ্ভূত হাইড্ৰোজেন বুৰবুৰণি কেলছিয়ামৰ পৃষ্ঠত লাগি ধৰে, এইটোও কাৰেক্ট। তেন্তে ইয়াত চাবা আকৌ ABCD বুলি দিছে, এত কি আছে আমাৰ চাবা 1,4, ইয়াতো 1 2 3 4 বুলি আমি ধৰিলো, এইটো 1 বুলি ধৰো, এইটো 2 বুলি ধৰো, ইয়াক 3 বুলি ধৰো আৰু ইয়াক ধৰো কি 4। তেন্তে কাৰেক্ট অপশ্যন হ'ব কি 3 আৰু 4। 3 আৰু 4 ক'ত আছে চাবা, ডি নম্বৰটোত, ডি কাৰেক্ট। কুৱেশ্যন নম্বৰ 8 চোৱা কি দিছে, তলৰ কোনটো ধাতুৰ সক্ৰিয়তা ক্ৰমত হাইড্ৰোজেনৰ তলত অৱস্থিত? অপশ্যন এ সোডিয়াম, অপশ্যন বি এলুমিনিয়াম, অপশ্যন চি আইৰণ, অপশ্যন ডি দিছে কপাৰ, কি হ'ব, অপশ্যন ডি কাৰেক্ট, কপাৰ। কুৱেশ্যন নম্বৰ 9 কি দিছে চাবা, সমগণীয় শ্ৰেণীৰ দুটা ওচৰা ওচৰি যৌগৰ মাজৰ আণৱিক সংকেতৰ পাৰ্থক্য CH2 মূলকৰ পাৰ্থক্য থাকে। কুৱেশ্যন নম্বৰ 10 কি দিছে চাবা, তলৰ দিয়াবোৰৰ কোনকেইটা অসংপৃক্ত হাইড্ৰকাৰ্বন? এই প্ৰশ্নটো ভালদৰে মন কৰিবা, অসংপৃক্ত হাইড্ৰকাৰ্বন কি হয়, এই কাৰ্বনৰ মাজত যি বান্ধনি আছে চাবা, ইয়াত বন্ড আছে নে, কাৰ্বনৰ মাজত যদি ডাবল বন্ড বা ট্ৰিপল বন্ড থাকে তেতিয়া কি হয়, অসংপৃক্ত হাইড্ৰকাৰ্বন হ'ব। তেন্তে ডাবল বন্ড ক'ত আছে চাবা, এই 2 নম্বৰত আছে, আকৌ ডাবল বন্ড আছে কি এই 4 নম্বৰত আছে, আৰু সিঙ্গেল বন্ডবোৰ কি হয় সংপৃক্ত, আৰু এই ডাবল বন্ড বা ট্ৰিপল বন্ড থাকিলে কি হ'ব, অসংপৃক্ত। তেন্তে 2 আৰু 3 কি হ'ব, অসংপৃক্ত হাইড্ৰকাৰ্বন। ক'ত আছে চাওঁ অপশ্যন চাবা, ইয়াত অপশ্যন এত আছে 1 2, অপশ্যন বিত আছে 2 3, অপশ্যন চিত আছে 2 আৰু 4, তেন্তে অপশ্যন চি কাৰেক্ট। কুৱেশ্যন নম্বৰ 11 দিছে, ৰন্ধনৰ সময়ত ব্যৱহৃত তলৰ বৰ্তনৰ তলফালে বাহিৰৰ কলা পৰে কিয়নো খাদ্য ভালদৰে নিসিজিলে ইন্ধন সম্পূৰ্ণৰূপে দহন নহ'লে, অপশ্যন বি কাৰেক্ট। কুৱেশ্যন নম্বৰ 12 দিছে, উদ্ভিদজাত তেলৰ হাইড্ৰোজেন যুক্তকৰণত ব্যৱহাৰ হোৱা অনুঘটকবিধ হ'ল নিকেল, Ni, অপশ্যন চি কাৰেক্ট। আধুনিক পৰ্যায়ৰ 13 নম্বৰ কুৱেশ্যন, আধুনিক পৰ্যায়ৰ তালিকাত থকা থিয় স্তম্ভৰ সংখ্যা 18টা আৰু পথালিতকৈ কেইটা আছে 7টা। অনুভূমিক আৰু থিয় স্তম্ভ, অনুভূমিক কেইটা আছে 7টা আৰু থিয় স্তম্ভ কেইটা আছে 18টা। কুৱেশ্যন নম্বৰ 14 চাবা, এটা পৰমাণু ইলেক্ট্ৰনীয় বিন্যাস 2,8,2 আৰু 2.8.2 আছে, তলৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য আছে? কেলছিয়ামত দিয়া আছে কিমান 20 আমি এনেদৰে লিখিব পাৰো 2,8 কিমান 2 8 10 হ'ল, আৰু এটা 8 দিয়া কিমান হ'ল 18,2। কাৰ লগত মিলিব, ইয়াত চোৱা কেলছিয়ামৰ লগত, ইয়াত চোৱা ইয়াত সাদৃশ্য মিলি গৈছে নে, 2 আৰু 2, তেন্তে এ হ'ব কাৰেক্ট। কুৱেশ্যন নম্বৰ 15 চাবা, কুহীয় শ্বসনত মুক্ত হোৱা শক্তি ব্যৱহাৰ কৰি উৎপন্ন হোৱা অণুটো হ'ল, কাৰেক্ট অপশ্যন হ'ব ডি ATP। কুৱেশ্যন নম্বৰ 16 দিছে, তলৰ কোনটোৱে গাঢ় HCl ক্ৰিয়াৰ পৰা পাকস্থলীৰ আন্তঃ আৱৰণীখনক ৰক্ষা কৰে? মিউকাছ, স্লেমা।
এই কাৰেক্ট অপশ্যন হ'ব বি 16 কুৱেশ্যন নম্বৰ 70 দিছে পাউৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয় মাইটকণ্ড্ৰিয়াত অপশ্যন বি কাৰেক্ট কুৱেশ্যন নম্বৰ 18 দিছে দুটা স্নায়ুকোষৰ মধ্যৱৰ্তী অংশক কি বোলে সাইনেপ্স বি অপশ্যন বি কাৰেক্ট কুৱেশ্যন নম্বৰ 19 দিছে উদ্ভিদৰ কোবিভাজনৰ উদ্দীপনা যোগা সঞ্জীৱনী পদাৰ্থ হ'ল চাইটোকাইনিন কুৱেশ্যন নম্বৰ 20 দিছে তলৰ কোনবিধ ৰোগ থাইৰক্সিন হৰমনৰ উপযুক্ত পৰিমাণত খৰিত নোহোৱাৰ বাবে হয় গৰল ৰোগ গয়টাৰ কুৱেশ্যন নম্বৰ 21 কি দিছে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ গঠিত হৈছে ব্ৰেইন আৰু স্পাইনেল কৰ্ড দ্বাৰা এ অপশ্যন এ মস্তিষ্ক আৰু স্নায়ুৰজ্জুৰ দ্বাৰা কুৱেশ্যন নম্বৰ 22 কি দিছে চাবা কোনটো প্ৰজনন প্ৰক্ৰিয়াত জিনীয় পদাৰ্থৰ বিনিময় ঘটে যৌন প্ৰজননত অপশ্যন এ কাৰেক্ট কুৱেশ্যন নম্বৰ 23 কি দিছে চাবা পৰাগধানীত পোৱা যায় পৰাগৰেণু কাৰেক্ট অপশ্যন হ'ব চি কুৱেশ্যন নম্বৰ 24 দিছে অংকুৰণৰ সময়ত এটা গছপুলি গঠন হয় বীজৰ পৰা ভ্ৰূণৰ পৰা বীজৰ আৱৰণৰ পৰা ডিম্বকৰ পৰা বীজৰ পৰা অপশ্যন এ কাৰেক্ট কুৱেশ্যন নম্বৰ 25 হ'ল মানুহৰ আদিম প্ৰজাতিৰ আৱাসভূমি আছিল আফ্ৰিকাত কুৱেশ্যন নম্বৰ 26 তলৰ কোনটো আনুবংশিক পদাৰ্থ প্ৰটিন এনজাইম ইয়াত ডিএনএ কাৰেক্ট হ'ব অপশ্যন চি কাৰেক্ট কুৱেশ্যন নম্বৰ 27 কি দিছে ওখ মটৰ মাহৰ গছ আৰু চাপৰ মটৰ মাহৰ গছৰ মাজত সংকৰণ ঘটালে প্ৰথম প্ৰজন্মৰ গছবিলাক হ'ল সকলো চাপৰ গছ হ'ব সকলো ওখ গছ হ'ব সকলো ওখ গছ হ'ব কুৱেশ্যন নম্বৰ 28 কি দিছে সমতল দাপনৰ দ্বাৰা গঠিত প্ৰতিবিম্ব অপশ্যন এ দিছে অসৎ আৰু বিবৰ্ধিত অপশ্যন বি দিছে সৎ আৰু বিবৰ্ধিত অপশ্যন চি দিছে অসৎ আৰু একে আকাৰৰ আৰু অপশ্যন ডি দিছে সৎ আৰু একে আকাৰৰ ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি কুৱেশ্যন নম্বৰ 29 দিছে এখন লেন্সৰ ক্ষমতা 2D ইয়াৰ ফকাছ দূৰত্ব হ'ব 50 সেন্টিমিটাৰ কুৱেশ্যন নম্বৰ 30 দিছে লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তুটো অৱতল দাপনৰ সন্মুখত কোনো স্থানত ৰাখিব লাগিব অপশ্যন এ দিছে কি দাপনৰ ফকাছত অপশ্যন বি ভাঁজকেন্দ্ৰত ইয়াত এনসাৰ হ'ব অপশ্যন বি কাৰেক্ট কুৱেশ্যন নম্বৰ 31 দিছে প্ৰকৃত সূৰ্যোদয় আৰু আপাত সূৰ্যোদয়ৰ সময়ৰ ব্যৱধান আছে 2 মিনিটত অপশ্যন বি কাৰেক্ট কুৱেশ্যন নম্বৰ 32 দিছে চকুৰ কি অংগৰ কিভাৱে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন হয় চিলিয়াৰ পেশীৰ অপশ্যন এ কাৰেক্ট কুৱেশ্যন নম্বৰ 33 দিছে মায়োপিয়া প্ৰতিকাৰৰ বাবে ব্যৱহাৰ কৰা লেন্সৰ প্ৰকাৰ কি হ'ব অৱতল হ'ব অপশ্যন ডি কাৰেক্ট হ'ব অৱতল লেন্স কুৱেশ্যন নম্বৰ 34 এন ইলেক্ট্ৰন এটা ইলেক্ট্ৰনৰ আধান হ'ল এটা ইলেক্ট্ৰনৰ আধান কিমান 1.6 × 10⁻19 কুলম অপশ্যন এ কাৰেক্ট তলৰ বৰ্তনীটো মুঠ ৰোধৰ মান হ'ব কি আছে সমান্তৰালভাৱে আছে তেন্তে কি লিখিব পাৰোঁ 1/r(p) ইকুৱেল 1/r1 প্লাছ 1/r2 প্লাছ 1/r3 বুলি লিখিব পাৰোঁ ইয়াত চাবা এই 1/rp ইকুৱেল কি লিখিব পাৰোঁ ইয়াক 3 অমক r1 বুলি ধৰি লোৱা r2 ধৰি লোৱা r3 ধৰি লোৱা 1/3 প্লাছ 1/ কিমান হ'ব 2 প্লাছ 1/ কিমান হ'ব 4 1/rp ইকুৱেল আমি কিমান লিখিব পাৰোঁ ইয়াত এলচিএম কৰিলে কিমান হ'ব আমাৰ 12 আহিব 3 4 গুণ কিমান হ'ল 12 4 গুণ 4 2 6 গুণ কিমান 12 6 গুণ 6 4 3 গুণ 12 3 গুণ 3 কিমান পালো আমি 1/rp ইকুৱেল টু কিমান পাম 6 4 10 কিমান হ'ল 13 ৰাইট কিমান হ'ল 12 ইয়াক উলটাই দিয়া rp/1 ইকুৱেল টু কিমান হ'ব 12 কিমান হ'ব 13 ওম 12/13 ওম অপশ্যন বি কাৰেক্ট কুৱেশ্যন নম্বৰ 36 বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা সঁজুলি জেনেৰেটৰ অপশ্যন চি কাৰেক্ট কুৱেশ্যন নম্বৰ 37 হৰ্ষবৰ্তনী হোৱাৰ সময়ত বৰ্তনীটোৰ প্ৰবাহ বুজন পৰিমাণে বাঢ়ি যায় অপশ্যন চি কাৰেক্ট কুৱেশ্যন নম্বৰ 38 প্ৰবাহ চালিত এটা দীঘল চলনেৰৰ অন্তৰ্ভাগত চুম্বক ক্ষেত্ৰৰ মান সকলো বিন্দুত একে থাকে অপশ্যন ডি কাৰেক্ট জৈৱ গেছৰ প্ৰধান উপাদান কুৱেশ্যন নম্বৰ 39 মিথেন অপশ্যন 39 হ'ব অপশ্যন বি কাৰেক্ট 40 সৌৰকোষৰ প্ৰস্তুতকৰণৰ ব্যৱহৃত মৌলবিধ হ'ল চিলিকন অপশ্যন বি কাৰেক্ট পৰিচিতন্ত্ৰত শক্তিৰ প্ৰবাহ সদায় একমুখী হয় অপশ্যন এ কাৰেক্ট 41 হ'ব কি অপশ্যন এ কাৰেক্ট 42 তলৰ কোনটো ব্যৱহাৰৰ পৰিৱেশ হিতৈষী হ'ব এই প্ৰশ্নটো আগতে কৰাই দিয়া হৈছে এইবোৰ আগতে কৰাই দিয়া হৈছে তোমালোকে চাই ল'বা আমি কৰাই দিছোঁ ইয়াৰ MCQ সেকশনত কৰাই দিছোঁ যি টেষ্ট বোৰ্ড আছে টেষ্ট বোৰ্ডবোৰত কমন পৰিছে অপশ্যন বি কাৰেক্ট হ'ব বজাৰলৈ কৰিবলৈ মৰাপাটৰ বেগ 43 নম্বৰ দিছে কি বহনক্ষম ব্যৱস্থাপনাৰ মূল তাৎপৰ্য হ'ল 43 নম্বৰটো ইয়াত অপশ্যন এ কাৰেক্ট দিবা ভৱিষ্যত প্ৰজন্মৰ প্ৰয়োজনীয়তাৰ বাবে প্ৰাকৃতিক সম্পদ সংৰক্ষণ কৰা কুৱেশ্যন নম্বৰ 44 ভাৰত চৰকাৰে অমৃতা দেৱী বিষ্ণুইৰ ৰাষ্ট্ৰীয় বঁটাৰ ক্ষেত্ৰ হ'ল
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বন্যপ্ৰাণী সংৰক্ষণ। অপশ্যন ডি কাৰেক্ট। কুৱেশ্যন নম্বৰ 45 হ'ল নৰ্মদা নদীৰ ওপৰত নিৰ্মাণ কৰা নদী বান্ধটো হৈছে সৰোবৰ বান্ধ। অপশ্যন এ কাৰেক্ট। তোমালোকে কিতাপৰ পেজ নম্বৰ 271ত চাবা এই 44 নম্বৰ কুৱেশ্যন যিটো আছে ভাৰত চৰকাৰৰ অমৃতা দেৱী বিষ্ণুই ৰাষ্ট্ৰীয় বঁটা ক্ষেত্ৰ হ'ল। ইয়াত চাবা এই উত্তৰটো কি দিছে ইয়াত ভাৰত চৰকাৰে বন্যপ্ৰাণী সংৰক্ষণৰ কাৰণে অমৃতা দেৱী বিষ্ণুই বন্যপ্ৰাণী সংৰক্ষণ ৰাষ্ট্ৰীয় বঁটা অমৃতা দেৱী স্মৃতিত ঘোষণা কৰিছে। সেইকাৰণে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি বন্যপ্ৰাণী সংৰক্ষণ। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ইয়াৰ আগৰ ভিডিঅ'ত আমি MCQ সমূহ কৰাই দিছোঁ বিভিন্ন জিলাৰ পৰা, যেনে তিনিচুকীয়া হওক বা আৰু বহুকেইটা জিলাৰ কৰাই দিছোঁ প্ৰশ্নসমূহ। তোমালোকে চাই ল'বা এবাৰ। ইয়াৰ পৰা বহুতো প্ৰশ্ন তাৰ পৰা ইয়াৰ হোজাই ডিষ্ট্ৰিক্টত আহিছে। বাকীবোৰ তোমালোকে মেট্ৰিক ফাইনেলতো বহু প্ৰশ্ন কমন পৰিব, তোমালোকে চাই ল'বা ভিডিঅ'টো। কুৱেশ্যন নম্বৰ 46, 47 চাই ল'বা তোমালোকে। 46, 47, 48, 49 ইয়াত আছে 50, 51, 52, 53, 54, 55, 56, 57 নম্বৰ, 58, 59, 60, 61, 62, 63, 64, 64ত অথবা দি আছিলে 65, 66 চাই ল'বা প্ৰশ্নকেইটা।